নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ মানে গম পাইছে আমি দুইজনী আজি লগ হৈছোঁ তাৰ মানে আজি আমাৰ ল'ৰাৰ এক্সাম আছে আজি 4th ডে হয় মেথছ আছে এতিয়া এক্সামৰ হলত ভৰাই আহি আমি অকণমান ঘূৰিছোঁ একন্তে ঠাকুৰকুছি কয় ন নমিবা আমি খুব ধুনীয়া জেগাখিনি ইয়াতে শ্বুটিং টুটিঙো হয় ঠাকুৰকুছিৰ ফালে আহিছোঁ আজি ভাবিছোঁ দুপৰীয়া ইয়াতে খানাটো খাম দুপৰীয়া ভাত খাজ খুব ধুনীয়াকৈ ৰান্ধে ইয়াতে এখন ৰিজৰ্ট আছে তেওঁলোকে বনায় চৌকাত বনায় তেনেকুৱা খানা খায়ো ভাল লাগে এতিয়া সেইকাৰণে ভাবিছোঁ যিহেতু ভিডিঅ'টো কৰোঁ আপোনালোকক অকণমান দেখাওঁ নমিবা আপোনালোকে চাব আৰু এনেকৈ বৰ কৰি আছোঁ পৰীক্ষা কেইদিন সদায় আচলতে আমি আৰু এদিন আছেগে আৰু এদিন আছে আচলতে আমি মানে যিহেতু আমাৰ দূৰো হয় সেইকাৰণে আৰু দূৰটো দূৰে কিন্তু এটা টেনশ্যনত থাকে সিহঁতি এক্সামৰ হলত কিবা কৰিছে আমি সেইকাৰণে ঘৰলৈ নাযাওঁ ইয়াতে ৰখি থাকোঁ একেবাৰে 1:30 শেষ হয় লৈ পেলাইহে যাওঁ সেয়ে ভাবিলোঁ এইখিনি সময়নো আমি কি কৰি থাকোঁ আপোনালোকক ভিডিঅ' লৈ আহোঁ আপোনালোকলৈ নিশ্চয় আশা কৰিছোঁ বৰ হোৱা নাই আপোনালোক আৰু এদিন বৰ কৰিম বৰ হ'লেও আৰু এদিন বৰ কৰিম ন নমিবা ভিডিঅ'টো চাব এতিয়া অকণমান দেখাওঁ এইখিনিতো বহুত ধুনীয়া শ্বুটিং হয় কেইবাটাও গানৰ শ্বুটিং হৈছে ঠাইখিনি কিন্তু সঁচাই বহুত ধুনীয়া অকণমান দেখাই দিওঁ নমিবা এইখিনি আৰু নমিবা ছোৱালীয়েও কিন্তু খুব ধুনীয়া এক্টিং কৰে তাই আৰু বহুত মৰম লগা দেখিবলৈ ভাল ডান্সো কৰে ইয়াতে শ্বুটিং কৰিবলৈও আহে ন নমিবা হয় তেতিয়াহ'লে আমি ভিডিঅ'খিনি আৰম্ভ কৰোঁ দেখাওঁ দুই এটা পঢ়িব নালাগে ন অ' নমিবা ইমান ধুনীয়া চাওক গোটেই পৰিৱেশটো ধুনীয়া বতাহ বহুত ভাল লাগিছে চব টেনশ্যন দূৰ হৈ গৈছে বহুত ভাল লাগিছে ইমান বগৰী গছ আছে কিন্তু বগৰী গুটি এটাও নাই ন বগৰী খাব পাৰিলোঁ হয় ন খাই চেছ কৰিলে চবেই এটাও নাই হ'ল এইখন কি নদী কি নদী বা এখন ঠাকুৰকুছি পৰে ঠাকুৰকুছিয়ে পৰে তাৰ মাজতো ৰেষ্টুৰেণ্ট আছে দেখিছে ৰিজৰ্ট আছে নমিবা ইমান ধুনীয়া বতাহ মাৰি আছে আৰু বেঞ্চ আছে চাওক বহিম মজা লাগিব ইয়াতে এয়া নদীৰ কিনাৰ আৰু ধুনীয়া গছ গছনি বতাহ তাতে এয়া বেঞ্চ দিয়া আছে কাঠৰ আমি বহিছোঁ দুইজনী ইয়াতে আড্ডা দিবলৈ ভাল ন মজা সঁচাই মনটো খুচ হৈ গৈছে ইমান ধুনীয়া পৰিৱেশ এইখন আমি অকণমান ৰেষ্টুৰেণ্টখন দেখাই দিওঁ এনেকুৱা পৰিৱেশত এনেকুৱা ৰেষ্টুৰেণ্ট ভাল লাগে খুব ভাল লাগে আৰু একদম জুই চৌকাত বনাব যে মাটিৰ চৌকা চোৱা ওখকৈ বনাই লৈছে ইমান ধুনীয়াকৈ আমি আগতে চাই লওঁ তাকে কি কি আছে চাওঁ এয়া সীমান্ত ওপৰত আছে আমি ওপৰলৈ উঠি আহি আছোঁ সেই নমিবাই গৈ আছোঁ পৰিৱেশটো বহুত ধুনীয়া ধুনীয়া পৰিৱেশটো এয়া ময়ো উঠি আহি আছোঁ এয়া বাইদেৱে বনাই আছে আমালৈ খানা বাইদেউ কি বনাব এতিয়া চিকেন বনাব অঁ খুব ধুনীয়া ৰান্ধে ন সেইদিনা খাইছিলোঁ খুব ভাল লাগিলে লোকেল চিকেন নে আপোনাৰ ব্ৰইলাৰ বনাব অঁ এই দুজনী বাইদেউ আছে এজনী বাইদেউ ধুনীয়াকৈ হাঁহিটো মাৰিছে আজি আৰু বেলেগৰ হাতে খাম নেকি আমি মানে আজি নিজে ৰান্ধি নাখাওঁ বেলেগৰ হাতেৰে খাম ন নমিবা সেইকাৰণে আজি আৰামত পুৰা আৰামকৈ খাম বাইদেউহঁতে চৌকা দি থৈছে বহুত ভাল লাগিছে বহুত ধুনীয়া লাগে এয়া চাওক চৌকাত কি ধুনীয়াকৈ এতিয়া ৰান্ধিব তেওঁলোকে দুজনী বাইদেউ আছে চিকেন ৰান্ধিব দালি ভাজি খুব ধুনীয়াকৈ সজাই দিয়ে থালিখন অঁ আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ নামটো কওক বাইদেউ তেতিয়া আমাৰ আহিব পাৰিব ভিউৱাৰ্ছসকল কৈ দিয়ক ঠাকুৰকুছি পৰে ন বাইদেৱে ৰান্ধি আছে অকণমান দেখাই দিছোঁ শব্দ ন পানী দিলে বাইদেউ জুইত বনোৱা সোৱাদটো বৰ ধুনীয়া হয় কিন্তু সোৱাদটোৱে বেলেগ এয়া মুৰ্গী মাংস বনাই আছে আৰু ইয়াৰ লগতে বিলাহী আৰু বেঙেনা পোৰা ন আৰু গৰৈ মাছো পুৰিছে ন অঁ এয়া গৰৈ মাছ পুৰি থৈছে গৰৈ মাছৰ পিটিকা হ'ব এয়া দালি এই ফুলকবি ভাজিবা ন বাইদেউ ফুলকবি ভাজিবা ফুলকবি বিন এয়া ভাজি এয়া চিকেন ৰান্ধি আছে মই অকণমান লৰাই দিছোঁ এয়া চাওক হৈ গৈছে উতলিলে এতিয়া নমাই দিব বাইদেৱে এয়া বাইদেউজনীয়ে পাপৰ ভাজি আছে আমি মানে ভাত দিয়ালৈকে ৰক্ষা দিয়াই নাই আমি পাপৰ খোৱাত লাগিলোৱে ন আজি খাব লাগে আৰু
নহয় লুচিখিনি হজম মানে কৰিবৰ কাৰণে হয় লুচি খাইছিলো যে এখন আহিলে ফাইনেলি ন ফাইনেলি ভাত সাজ আহিলে আমাৰ মানে তাকে ভাত সাজ অকণমান দেখাই দিওঁ ন কি দিলে থালখনত মেইনটো অহা নাই দেই এতিয়ালৈকে চিকেনটো অহা নাই চিকেনে অ' নহয় বেয়া দেখাই দিওঁ আলু ভাজি এয়া বিলাহীৰ পোৰা পিটিকা এইটো আপোনাৰ গৰৈ মাছৰ পিটিকা এয়া বিন ভাজি ফুলকবি ভাজি আলু পিটিকা এয়া পাপৰ ফ্ৰাই মচুৰ দালি এয়া বেঙেনা পোৰা পিটিকা এয়া চাটনি দিছে এইটো বেঙেনা ফ্ৰাই বহুতকেইটা দিছে বহুত ধুনীয়াকৈ দিছে সজায়ো ভাল লাগিছে জুইত বনাইছে চব জুইত পুৰিলে ন বস্তুবোৰ চব বৰ ধুনীয়া লাগিব কিন্তু জুইৰ টেষ্টটোৱে বেলেগ জুইৰ টেষ্টটোৱে বেলেগ সঁচাকৈ চিকেন দেখাই দিওঁ অকণমান এয়া দালি কিন্তু বহি থকা হ'লে এয়া আমাৰ যিহেতু খানা আহিলে এয়া নমিবাৰ হাজবেণ্ড দাদা এয়া আৰু এয়া সীমান্ত মই অকণমান তোমালোকক দেখাই দিছোঁ ফ্ৰেণ্ডছক হাই কৰা দুইজনে খুব ধুনীয়াকৈ সজাই দিছে এয়া আমি এতিয়া খোৱা আৰম্ভ কৰোঁ